স্যার মুকুতা দা কওক স্যার কি কৰিছে স্যার আশীর্বাদ কৰিব আৰু কিহৰ আশীৰ্বাদ স্যার মানে অৱশেষত মোৰ বিয়াখন হ'বগৈ স্যাৰ বৰ ভাল কথা ছোৱালী ঠিক হ'ল নেকি মানে স্যাৰ ছোৱালী আজি ভণ্টি চাব যাব স্যাৰ ছোৱালী আগতে ঠিক হৈ ল'ব দিয়কচোন তাৰপিছত আশীৰ্বাদ দিম দিয়ক এই বজংগ বুলি বিয়াখন এইভাগ কিবা হ'বলৈ দিয়া আৰু মিঠাইৰ এঠাই পালে ঐ ছাৰ আৰে ক'ত অন্তৰ্ধান হৈ গ'ল মানুহটো আপোনাৰ বিয়া তই আচৰিত হৈছো কিয় এপ্লিকেশ্যন পেলাইছে নেকি কিহৰ কাৰণে না মোক কিবা এপ্লিকেশ্যন দিছে নেকি বিয়া বুলি না এপ্লিকেশ্যন কিয় দিব লাগে আৰে বাবা মই ইউনিয়নৰ জেনেৰেল ছেক্ৰেটাৰী মোক এপ্লিকেশ্যন নিদিলে আপোনাৰ বিয়াখন কেনেকে হ'ব নেচেল পুলি মাৰো তোৰ কথা তই পাতি দিব নালাগে ভগৱান বজৰংগ বুলিয়ে পাতি দিব যেনেকৈ ৰাম সীতাক লগ কৰাই দিছিলে ইনচেমিলি তেতিয়াহ'লেতো আৰু বিয়া নহয় আপোনাৰ কিয় কাৰণে আৰে তেখেত নিজে বেচেলৰ ভগৱান তেখেতে আপোনাক শক্তি দিব পাৰে আপোনাক বিয়া পাতি দিব নোৱাৰে নহয় নিজে বেচেলৰ ভগৱান কি কৰি পেলালে আপুনি কথাটোতো হয় কি কৰো বাৰু এতিয়া মই ধৰিছো আপুনি চকুৰ আগত নাইকিয়া হৈছে মানুহটো ইমান বিচাৰি ফুৰিছো চাহ খাবি নাখাওঁ নাখাওঁ একাপ খা নাখাওঁ আচ্ছা পইচাটো দিব না আজি তোৰ কিমান আছিল 460 টকা কিন্তু 450 টকা দিলে দোকানে মানি ল'ব 400 দিওঁ নাই 50 টকা লাগিব দে চাহৰ দামটো দে মই দি আছো এইটো চাহৰ দাম তোক দিমেই দেখোন এতিয়া পইচাটো ক্লিয়াৰ কৰি দিম হ'ব নাযাব ছাৰ পেলাম 10 টকাহে ন ছাৰ বলক বলক